নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। PNBৰ ফালৰ পৰা LBO পোষ্ট মুকলি হৈছে। এইখিনি পোষ্টত এপ্লাই কেতিয়াৰ পৰা চলিছে, লাষ্ট ডেট কেতিয়া, বয়স কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব আৰু চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, ফুল ডিটেইলছত এইটো ভিডিঅ'ত জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি যোগ্য হয় বা ইলিজিবল যদি হয়, কোৱালিফিকেশ্যন মিলিলে এপ্লাই কৰিব আৰু যদি নিমিলে তেন্তে অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ লগৰ বন্ধু বান্ধৱী, দাদা বাইদেউ, ঘৰৰ পৰিয়াল সদস্য যিমানখিনি আছে সকলোলৈকে, যিসকলে এইখিনি পোষ্টৰ ইণ্টাৰেষ্টেড হ'ব তেওঁলোকে এপ্লাই কৰিব পাৰিব। তাৰ আগতে যিসকলে মোৰ ইউটিউব চেনেলৰ ভিডিঅ' চাই আছে কিন্তু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, ফেচবুক পেজত যদি ভিডিঅ' চাই আছে, ফেচবুক পেজটো ফ'ল' কৰি যদি লোৱা নাই তেন্তে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব। এনেধৰণৰ চাকৰি ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। PNB ফুল ফৰ্ম হৈছে পাঞ্জাৱ নেশ্যনেল বেংক আৰু LBO ফুল ফৰ্ম হৈছে ফুল ফৰ্ম হ'ব আপোনাৰ লোকেল বেংক অফিচাৰ। আমাৰ যথেষ্টখিনি অসমত পোষ্ট আছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এপ্লাইটো ৰেজিষ্ট্ৰেশ্যন ডেট বা এপ্লাই চলিছে 20/7/2024, জুলাই মাহৰ 20 তাৰিখৰ পৰা চলি আছে আৰু লাষ্ট ডেটটো হ'ল 9 তাৰিখ 8 মাহ 2024, আগষ্ট মাহৰ 9 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব। টেণ্টেটিভ ডেট অফ অনলাইন টেষ্ট, আপোনাৰ অনলাইনত যিটো এক্সাম হ'ব আগষ্ট ছেপ্টেম্বৰত আপোনালোকৰ অনলাইন প্ৰথম এক্সামটো হৈ যাব। আৰু ইয়াত যদি চেলাৰীটো যদি চায়, LBO মানে হৈছে লোকেল বেংক অফিচাৰ পোষ্ট, যিহেতু ইয়াত 545টা টোটেল অল ইণ্ডিয়াত পোষ্ট মুকলি হৈছে আৰু পে' স্কেলটো মিনিমাম 48,480 টকাৰ পৰা আপোনালোকৰ 48,000 প্লাছৰ পৰা আপোনাৰ ষ্টাৰ্টিং হৈ যাব। টোটেল যদি চায় ইয়াতে আপোনালোকৰ টোটেল পোষ্ট যদি চাই 11 নম্বৰটো যদি চাই আমাৰ অসমৰ কাৰণে পোষ্ট হয়। এই বেলেগখিনি কৈ নাথাকক, আমাৰ অসমৰখিনি ডাইৰেক্ট 11 নম্বৰ পইণ্ট দিছোঁ, আছামিজ, বড়ো এই দুটা ভাষা জানিব লাগিব আমাৰ অসমৰ কাৰণে, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। টোটেল ভেকেঞ্চি 85টা আছে অসমৰ কাৰণে। SC 13টা আছে, ST 7টা, OBC 22টা আছে, EWS 9টা আৰু UR 34টা, টোটেল 85টা ভেকেঞ্চি আছে। বাকীখিনি আদাৰ ষ্টেটৰ কাৰণে পোষ্ট। আদাৰ ষ্টেটৰ কাৰণে আপুনি কৰি লাভ নহ'ব, যিহেতু আপোনাৰ লোকেল লেংগুৱেজটো জানিব লাগিব। আমাৰ অসমৰ কাৰণে এপ্লাই কৰিলে আছামিজ ভাষা বা বড়ো ভাষাটো জানিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ SC ST OBC গোটেইখিনি ৰিলেক্সেশ্যন পাব। আৰু এপ্লাই হাউ টু এপ্লাই, চিটিজেন অফ ইণ্ডিয়া, আমাৰ ইণ্ডিয়াৰ সকলো ষ্টেটৰ সকলো ডিষ্ট্ৰিক্টৰ সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। আমাৰ অসমৰ সকলো ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী ইয়াত এপ্লাই কৰিব পাৰিব। আৰু লোকেল বেংক অফিচাৰৰ কাৰণে কোৱালিফিকেশ্যনটো চাই লওক। বয়সটো মিনিমাম 20 বছৰৰ পৰা 30 বছৰলৈকে জেনেৰেল EWS ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। বাকী SC ST কাৰণে 5 বছৰ ৰিলেক্সেশ্যন, OBC কাৰণে 3 বছৰ ৰিলেক্সেশ্যন থাকিব এইজত। কোৱালিফিকেশ্যনটো চাই লওক, মষ্ট ইম্পৰ্টেণ্ট গ্ৰেজুৱেশ্যন। আপুনি BA, BSc, BCom যিকোনো এটা ডিচিপ্লিনৰ যদি BA পাছ কৰি থৈছে বা BCom পাছ কৰিছে বা BSc যদি পাছ কৰি থৈছে, মানে ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব। আৰু লগতে দেখিছে এতিয়া কেণ্ডিডেট মষ্ট পাছ ভেলিড মাৰ্কশ্বিট, ডিগ্ৰী চাৰ্টিফিকেট মাৰ্কশ্বিট দুইটা থাকিব লাগিব বুলি কৈছে। আৰু লোকেল লেংগুৱেজটো আপোনাৰ টেষ্ট হ'ব, পাৰ্চনেল ইণ্টাৰভিউ হ'ব, প্ৰফিচিয়েঞ্চিত ৰিডিং, ৰাইটিং, স্পিকিং, মানে অসমীয়া আপুনি লিখিব, অসমীয়া বা বড়ো ভাষা লিখিব, পঢ়িব আৰু ক'ব জনা হ'ব লাগিব, তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। অসমৰ ল'ৰা ছোৱালীটোৱে এইটো অসমীয়াটো পাৰে। তাৰপিছত আপোনালোকৰ যিকেইটা মষ্ট ইম্পৰ্টেণ্ট আৰু সেইকেইটা কৈ গৈছোঁ, গোটেইখিনি কৈ গ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব। আৰু কাট অফ ডেট, এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনাৰ কোৱালিফিকেশ্যন হওক, এইজ হওক, গোটেইখিনি ডকুমেণ্ট আপোনাৰ 1/7/2024 আগৰ হ'ব লাগিব। এইটো কাট অফ ডেট 1 তাৰিখ 7 মাহ, জুলাই মাহৰ 1 তাৰিখৰ আগৰ গোটেইখিনি ডকুমেণ্ট হ'ব লাগিব। আৰু এইটো এইজৰ ৰিলেক্সেশ্যনটো কৈছোঁৱে, 5 বছৰ SC ST কাৰণে, OBC কাৰণে 3 বছৰ নন ক্ৰিমিলিয়াৰ, যি হিচাপত চৰকাৰৰ ৰুলৰ মতে আপোনাৰ এইজৰ ৰিলেক্সেশ্যন থাকে সেইখিনি সকলোখিনি থাকিব। আৰু ইয়াতে এক্সাম চিলেবাছটো যদি মই অকণমান কৈ দিওঁ, এইটো হৈছে এক্সাম। প্ৰথমতে যিহেতু এক্সাম হ'ব CBT কম্পিউটাৰ বেছড হ'ব, ৰিজনিং এণ্ড কম্পিউটাৰ এপ্টিটিউডৰ 25টা কুৱেশ্যন 25 মাৰ্ক, 25টা কুৱেশ্যন 25 মাৰ্ক থাকিব। তাৰপিছত ইণ্টাৰপ্ৰেটনৰ থাকিব 25টা কুৱেশ্যন 25 মাৰ্ক, ইংলিছ লেংগুৱেজৰ 25টা কুৱেশ্যন 25 মাৰ্ক, কোৱান্টিটিভ এপ্টিটিউডৰ 25টা কুৱেশ্যন 25 মাৰ্ক থাকিব, জেনেৰেল ইকনমি বেংকিং এৱাৰনেছৰ 50টা কুৱেশ্যন 50 মাৰ্ক থাকিব। টোটেল যদি চাই 70, গোটেইখিনিৰ ভিতৰত আপোনালোকৰ কোৱালিফাই মাৰ্কটো ৰাখিছে 40% স্ক'ৰ কৰিব লাগিব জেনেৰেল EWS, বাকী আদাৰৰ কাৰণে 35% কোৱালিফাই মাৰ্ক ৰাখিছে। আৰু লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্টটো হ'ব আপোনাৰ 10-12 ষ্টেণ্ডাৰ্ডৰ হ'ব লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্টটো। আপুনি প্ৰথমত যিটো CBT এক্সাম হ'ব সেইটো পাছ কৰাৰ পিছত আপোনাৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব, লোকেল লেংগুৱেজৰ লিখা পঢ়া আৰু কথা কোৱা এইটো টেষ্টটো হ'ব। তাৰপিছতে আপোনাৰ ফাইনেল মেৰিট লিষ্ট আহিব।
ফাইনেল লিষ্টত যদি নাম আহে তেন্তে LBO লোকেল বেংক অফিচাৰ চাকৰিটো পাবলৈ সক্ষম হ'ব 2026 বৰ্ষত। আৰু ইয়াতে অসমৰ যদি চাই এক্সাম চেণ্টাৰ ক'ত ক'ত থাকিব চাই লওঁ। আছামৰ কাৰণে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ সকলো জেগাতে আপোনালোকে এক্সাম চেণ্টাৰ পাই যাব। এইখিনিয়ে গোটেইখিনি তথ্য দি দিলোঁ। আৰু বেংকৰ জববিলাকত কি হয়, এটা এপ্লিকেশ্যন ফিজ থাকে, সেইটো বৰ্তমান ইয়াত পোৱা নাই। আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টৰ তলত ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে দি থওঁ, আপোনালোকে নিজে গৈ এবাৰ চাই ল'ব। মই কিন্তু পোৱা নাই এপ্লিকেশ্যন ফিজটো, হয়তো ফ্ৰীও হ'ব পাৰে। যদি আপোনালোকৰ আছে পে'মেণ্টটো কৰিব লাগিব এপ্লাই কৰাৰ ক্ষেত্ৰত এপ্লিকেশ্যন ফিজটো। ডেছক্ৰিপশ্যনটো হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। এনেধৰণৰ চাকৰি ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ যদি পাই থাকিব বিচাৰে। ধন্যবাদ।